নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱাই বজাৰলৈ বুলি ওলালোঁ। বজাৰত গৈ বিভিন্ন ধৰণৰ শাকবোৰ দেখিছোঁ। বৰ ধুনীয়া ধুনীয়া শাক ওলাইছে, চব লোকেল শাকে ওলাইছে। ইয়াৰে পৰা মই কেইবিধমান বাছি ল'লোঁ। ভেদাইলতা, নৰসিংহ, মানিমুনি, বাবৰি শাক লৈ আহিছোঁ। এইখিনি শাক লৈ আহিলোঁ। আজি মানিমুনি, ভেদাইলতা আৰু নৰসিংহৰ জোল বনাম বুলি ভাবিছোঁ মাছেৰে। এইখিনি প্ৰথমতে ধুই চুই লৈ মিক্সিত ইয়াৰ ৰসটো উলিয়াই ল'ব লাগিব। লগতে ভকুৱা মাছ লৈ আহিছোঁ। এই মায়ে ভকুৱা মাছখিনি ধুই ল'লে ধুনীয়াকৈ। এতিয়া ইয়াত নিমখ, হালধি এইবোৰ সানি ইয়াক ভাজি ল'ব লাগিব। এতিয়া মিক্সিত মানিমুনি, ভেদাইলতা, নৰসিংহ একেলগে দি ইয়াৰ ৰসটো উলিয়াই ল'ম। এতিয়া কেৰাহীত তেল দি দিছোঁ আৰু মাছখিনি ভালদৰে ভাজি ল'ম। এয়া মাছ দি দিছোঁ কেৰাহীত। এতিয়া ইয়াত পিঁয়াজখিনি দি দিলোঁ। কেঁচা জলকীয়া দুটা দি দিছোঁ। আদা নহৰু পেষ্ট, এয়া সৰু সৰুকৈ কাটি লোৱা আলুও দি দিছোঁ এটা। এতিয়া এই নৰসিংহৰ ৰসখিনি দি দিলোঁ। মিক্সিত যিখিনি পেষ্ট বনাই লৈছিলোঁ তাৰ ৰসখিনি দি দিলোঁ। এতিয়া ইয়াত ভাজি থোৱা মাছখিনি দিলোঁ। এতিয়া ঢাকনি মাৰি কিছু সময় ৰাখি দিম। এয়া আমাৰ ৰেডি হৈ গ'ল নৰসিংহ, ভেদাইলতা। নৰসিংহ, ভেদাইলতাৰ পেটৰ কাৰণে বহুত উপকাৰী আৰু টেষ্টো ভাল, খুব ভাল লাগে খাই।